মহামায়াৰ মাজত অৱস্থিত আমাৰ ঐতিহাসিক পঁচিছাত কালী মন্দিৰৰ আজি ৪৮তম বাৰ্ষিক মা কালীৰ পূজা উদযাপন হৈ আছে। এই অনুষ্ঠানত উপস্থিত হৈ পেলাই মাৰ আশীৰ্বাদ প্ৰাপ্তি হ'বলৈ ইয়াত আহিছোঁ। মাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ। গোটেই BTC অঞ্চলৰ ৰাইজৰ কাৰণে শান্তি সমৃদ্ধি আৰু উন্নতিৰ কাৰণে। আৰু ইয়াত আমি আমাৰ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰত্যাশী BPF দলৰ প্ৰত্যাশী শ্ৰীযুত কাম্পা বৰগোহাঁই ডাঙৰীয়াও ইয়াত আহি মাৰ আশীৰ্বাদ লৈ গৈছে। আৰু মাক প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আমাৰ BPF দলৰ চব আমাৰ প্ৰাৰ্থী ঠিকমতে প্ৰদৰ্শন কৰিব পাৰে। ৰাইজে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। আৰু মেলা বিশেষকৈ ইয়াত সুন্দৰকৈ মেলা প্ৰতি বছৰে মেলা উদযাপিত হয়, সেইটো উপভোগ কৰিবলৈ আহিছোঁ। ধন্যবাদ। ৮ বজাত পূজা অৰ্চনা আৰম্ভ হ'ব যদিও আমি খন্তেকতে আমাৰ এই শোভাযাত্ৰা সম্বর্ধনা জ্ঞাপন করার কারণে আমার মন্দির পরিচালনা কমিটির সদস্যদের সফলতা কামনা করে আমার